প্ৰকাৰ উন্নয়নমূলক কোনো আঁচনিয়ে ঢুকি নোপোৱা এটা অঞ্চলত মই উপস্থিত আছোঁ। এইটো হৈছে অসম অৰুণাচল সীমান্তৱৰ্তী জাগুন আৰু মুংকাং সংযোগী এক দলং, আৰু এই দলংখন হৈছে বাঁহৰ দলং। মুংকাম গাঁৱৰ ৰাইজে অতি কষ্টৰে এই বাঁহৰ দলংখন প্ৰতি বছৰে নিৰ্মাণ কৰে আৰু প্ৰতি বছৰে এনেদৰে যাতায়াত অব্যাহত ৰাখিছে এইখন বাঁহৰ দলঙেৰে। কি বিজেপি কি কংগ্ৰেছ চৰকাৰ আহে আৰু যায়, কিন্তু উন্নয়নৰ মুখ নেদেখে এইসকল মুংকাম গাঁৱৰ ৰাইজে। আৰু এই বাঁহৰ দলঙেৰে বিপদসংকুলভাৱে বাৰিষাৰ দিনতো তেওঁলোকে যাতায়াত অব্যাহত ৰাখে। এইখন বাঁহৰ দলং গাঁওবাসীয়ে প্ৰস্তুত কৰি লোৱা। মোৰ সৈতে আছে গাঁৱৰ এগৰাকী বাসিন্দা। কি ক'ব, কিমান অসুবিধা হৈছে আপোনালোকৰ? আজি আমাৰ এতিয়া অসুবিধা বহুত আছে। আমি বাৰিষাৰ দিনত অকলে অসুবিধা নহয়, আমি খৰালি হলেও অসুবিধা। কেলে কলে আমি সৰু সৰু কেইটা স্কুল যোৱা কেইটা ল'ৰা ছোৱালী আছে, এইটো সময়তে মানে নাওটো পাৰ হব নোৱাৰে, পানী কম হৈ যায়, নাও পাৰ হব নোৱাৰে, তাতে বাচ্চা কেইটা অসুবিধা আৰু মাইকী মানুহ কেইটা পাৰ হবলৈ অসুবিধা। মতা মানুহ যেনে তেনে পাৰ হৈ যায়, কিন্তু মাইকী মানুহ কেইটাকে হাট বজাৰ যাওঁতে বহুত কষ্ট হয়, দুখ বেমাৰ হলে কষ্ট হয়। এইটো কাৰণে আমি গাঁৱৰ ৰাইজে যেনে তেনে আমি কষ্ট কৰি হলে এইটো বাঁহ দলং বনাই আমি অলপ সুবিধা পাই অহা যোৱা কৰিছো। ইমান বছৰে আমি পাৰ হৈ গল, কিন্তু চৰকাৰে আজিলৈকে আমাক চোৱা নাই আৰু চৰকাৰৰ পৰা আমি একো সুবিধা পোৱা নাই। বাৰিষা হলে বা কি গাড়ী মটৰ এইফালেতো 4চকীয়া গাড়ী পাৰ নহয়, ক'ত ৰাখি থয়, কি কৰে? আমি বাৰিষা হলে গাড়ী কেতিয়াবা 10 মিনিটে থয়, কেতিয়াবা আমি নদী পাৰ হৈ কিনে কিনাৰতে থৈ দিয়ে। এনেকা সৰু মৰু ঝুপৰি কেইটা বনাই কিনে আমি এনেকা থৈ এনেকাই কৰি চলি আছো আমি। হয়, আচলতে উন্নয়নে একেবাৰে ঢুকি পোৱা নাই এইটো অঞ্চল। এই অঞ্চলটোত যিখন বাঁহৰ দলং তেওঁলোকে কৈছে বিপদসংকুলভাৱে ছাত্ৰ ছাত্ৰীৰ লগতে যিসকল মুংকাম গাঁৱৰ ৰাইজ তেওঁলোকে অহা যোৱা কৰে বাৰিষাৰ দিনত, লগতে খৰালিৰ দিনতো তেওঁলোকৰ অতি বিপদসংকুলভাৱে এইখন যি তিৰাপ নৈৰ ওপৰত থকা এইখন বাঁহৰ দলঙেৰে ৰাইজে বনাই লোৱা এইখন বাঁহৰ দলঙেৰে তেওঁলোকে যাতায়াত অব্যাহত ৰাখে। কিন্তু চৰকাৰ আৰু জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ আগে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে যে দলং হ'ব, ৰাস্তা হ'ব, কিন্তু প্ৰতিশ্ৰুতি হৈ ৰয়। এইখন মুংকাম গাঁও আচলতে অসম অৰুণাচল সীমান্তৱৰ্তী। এইখন মুংকাম গাঁও স্থাপন হোৱা প্ৰায় 100 বছৰ পূৰ হ'ল, কিন্তু চৰকাৰে আজিলৈকে কোনো ধৰণৰ এই গাঁওখনৰ বাসিন্দাসকলৰ ৰাস্তা পথ বা দলঙৰ উন্নয়নৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে, যাৰ কাৰণে এতিয়া যিসকল ৰাইজ তেওঁলোকে আচলতে ক্ষোভিত হৈ পৰিছে। আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এইসকল লোকে আচলতে ক'ব বিচাৰিছে যে চৰকাৰক অৱগত কৰিব বিচাৰিছে যে অতি সোনকালে এই গাঁৱৰ যি পথৰ লগতে এই যি দলংখন নিৰ্মাণ কৰিলে ৰাইজৰ যথেষ্ট উপকৃত হ'ব আৰু ৰাইজে উন্নয়নৰ কিছু হ'লেও মুখ দেখা পাব। সেয়েহে এতিয়া চৰকাৰ বা জনপ্ৰতিনিধিয়ে কেনেধৰণৰ ভূমিকা পালন কৰে এইখন দলং নিৰ্মাণৰ ক্ষেত্ৰত, এই লোকসকলৰ দুখ দুৰ্দশা দূৰ কৰাৰ ক্ষেত্ৰত, সেয়া নিশ্চয়কৈ আগন্তুক সময়ত লক্ষণীয় হৈ ৰ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।